পিছফালে গাড়ীত মাৰি আছিলো বাছত আহি থাকোঁতে ভাইটিয়ে ফোন কৰিছে যে গাড়ী এটা এক্সিডেণ্ট হ'ল আমাক তাৰপিছত আহি পেলাই ওচৰত পালোঁ পাই পেলাই চাইছোঁ যে এনেকৈ চব চিৰিয়াছ হৈ আছে গাড়ী তাৰপিছত এম্বুলেঞ্চ মাতিছিলে এম্বুলেঞ্চ অলপ দেৰি হৈ গ'ল নিজৰ গাড়ী তাক ঘূৰাই মেলি এই গহপুৰ মেডিকেল মানুহখিনি ক'ৰ পৰা ক'লৈ গৈ আছিলে মানুহখিনি গৈ আছিলে দোলাবাৰীৰ পৰা ডঙিবিল চাৰিআলি কি কাৰণে গৈছিলে বিয়া আৰু এক্সিডেণ্টটো কোনখিনিত হৈছে এক্সিডেণ্ট হৈছে কলাবাৰী কলাবাৰীৰ ওচৰত আৰু মানুহ কেইজন চিৰিয়াছ মানুহ চিৰিয়াছ চাৰিজন এতিয়া ৰেফাৰ কৰিছে পিছফালে গাড়ীত মাৰি আছিলো বাছত আহি থাকোঁতে ভাইটিয়ে ফোন কৰিছে যে গাড়ী এটা এক্সিডেণ্ট হ'ল আমাক তাৰপিছত আহি পেলাই ওচৰত পালোঁ পাই পেলাই চাইছোঁ যে এনেকৈ চব চিৰিয়াছ হৈ আছে গাড়ী তাৰপিছত এম্বুলেঞ্চ মাতিছিলে এম্বুলেঞ্চ অলপ দেৰি হৈ গ'ল নিজৰ গাড়ী তাক ঘূৰাই মেলি এই গহপুৰ মেডিকেল মানুহখিনি ক'ৰ পৰা ক'লৈ গৈ আছিলে মানুহখিনি গৈ আছিলে দোলাবাৰীৰ পৰা ডঙিবিল চাৰিআলি কি কাৰণে গৈছিলে বিয়া আৰু এক্সিডেণ্টটো কোনখিনিত হৈছে এক্সিডেণ্ট হৈছে কলাবাৰীৰ ওচৰত আৰু মানুহ কেইজন চিৰিয়াছ মানুহ চিৰিয়াছ চাৰিজন এতিয়া ৰেফাৰ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ